নমস্কাৰ বন্ধু বান্ধৱীসকল, GIC এছামিছলৈ স্বাগতম। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম ফাণ্ডামেণ্টেল ৰাইটছ, মৌলিক অধিকাৰৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ফাণ্ডামেণ্টেল ৰাইটছ, মৌলিক অধিকাৰ। এই মৌলিক অধিকাৰসমূহ ভাৰতৰ সংবিধানত পাৰ্ট নম্বৰ 3ত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া যদি কোৱা হয় যে মৌলিক অধিকাৰসমূহ ভাৰতৰ সংবিধানত কিমান নম্বৰ পাৰ্ট বা অংশত অন্তৰ্ভুক্ত কৰা হৈছে, পাৰ্ট নম্বৰ 3। আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো বহুতো কম্পিটিটিভ পৰীক্ষাত অহা দেখা যায়। গতিকে আপোনালোকে এইটো মনত ৰাখিব যে ফাণ্ডামেণ্টেল ৰাইটছবোৰ ভাৰতৰ সংবিধানৰ পাৰ্ট নম্বৰ 3ত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু অনুচ্ছেদ হ'ল 12ৰ পৰা 35লৈ, 12 to 35। পাৰ্ট কোনটো? 3। আৰু আৰ্টিকেল কিমান? 12 to 35। আমাৰ ভাৰতৰ সংবিধানত এই মৌলিক অধিকাৰবোৰ অনুচ্ছেদ 12ৰ পৰা 35ৰ ভিতৰত কি কৰা হৈছে? উল্লেখ কৰা হৈছে। আৰু পাৰ্ট নম্বৰ কিমান? 3। আৰ্টিকেল নম্বৰ কিমান? 12 to 35। আৰু এই পাৰ্ট 3 বা এই ফাণ্ডামেণ্টেল ৰাইটছক মেগনা কাৰ্টা বুলিও কোৱা হয়। যদি কোৱা হয় ভাৰতৰ সংবিধানৰ কোনটো পাৰ্টক মেগনা কাৰ্টা বুলি কোৱা হয়? পাৰ্ট 3 নাইবা ফাণ্ডামেণ্টেল ৰাইটছবোৰক মেগনা কাৰ্টা বুলিও কোৱা হয়। তেনেহ'লে আমি ভাৰতৰ সংবিধানত মেগনা কাৰ্টা বুলি কাক পালোঁ? যে পাৰ্ট 3ক মেগনা কাৰ্টা বুলি কোৱা হয়। আৰু এই পাৰ্ট 3ত কিহৰ বিষয়ে আলোচনা কৰা হৈছে? ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে। আৰু এই মৌলিক অধিকাৰবোৰ বা ফাণ্ডামেণ্টেল ৰাইটছবোৰ US কনষ্টিটিউশ্যন বা আমেৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা কি কৰা হৈছে? গ্ৰহণ কৰা হৈছে। তেনেহ'লে যদি কোৱা হয় এই মৌলিক অধিকাৰসমূহ বা ভাৰতৰ মৌলিক অধিকাৰসমূহ কোনখন দেশৰ সংবিধানৰ পৰা অনা হৈছে? আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে। ইয়াতে কি পালোঁ? যে ভাৰতৰ সংবিধানে যিবোৰ মৌলিক অধিকাৰ জনসাধাৰণক দিছে, এই অধিকাৰবোৰ পাৰ্ট নম্বৰ 3ত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু অনুচ্ছেদ নম্বৰ কিমান? 12 to 35। আৰু ইয়াক মেগনা কাৰ্টা বুলি কোৱা হয়। আৰু এই অধিকাৰসমূহ US কনষ্টিটিউশ্যন বা আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা অনা হৈছে। আমি যেনেকৈ ভাৰতৰ সংবিধানত এই অধিকাৰবোৰক ফাণ্ডামেণ্টেল ৰাইটছ বুলি কওঁ, আৰু আমেৰিকাৰ মানুহে বা আমেৰিকানসকলে কি কয়? বিল অফ ৰাইটছ বুলি কয়। আমি কওঁ ফাণ্ডামেণ্টেল ৰাইটছ, আৰু সিহঁতে বা আমেৰিকাবাসীয়ে কি কয়? বিল অফ ৰাইটছ বুলি কয়। আৰু ফাণ্ডামেণ্টেল ৰাইটছবোৰ জাষ্টিচিয়েবল হয়। এতিয়া জাষ্টিচিয়েবল মানে কি? ছাপ'জ ধৰা কোনোবাই যদি কোনোবাৰ এই মৌলিক অধিকাৰসমূহ ভংগ কৰে, এতিয়া মানুহেই হওক বা ৰাষ্ট্ৰই হওক, যদি কোনো মানুহৰ ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰসমূহ ভংগ কৰে, তেতিয়াহ'লে যে আমি ন্যায় বিচাৰি কোৰ্টৰ ওচৰত যাব পাৰোঁ। কিহৰ কাৰণে? ন্যায় বিচাৰি। যে আমি ন্যায় বিচাৰি কোৰ্টৰ ওচৰত যাব পাৰোঁ। আৰু এইটোৱে হ'ল কি? জাষ্টিচিয়েবল। যে আমাৰ যদি কোনো মৌলিক ৰাইটছ, মৌলিক অধিকাৰ যদি ভংগ কৰে কোনোবাই, এতিয়া ৰাষ্ট্ৰও কৰিব পাৰে বা যিকোনো মানুহে কৰিব পাৰে। যদি কোনোবাই কৰে, এই মৌলিক অধিকাৰবোৰ কোনোবাই ভংগ কৰে, তেনেহ'লে তাৰ বিৰুদ্ধে আমি কি কৰিব পাৰোঁ? ন্যায়ালয়লৈ বিচাৰ বা ন্যায় বিচাৰি যাব পাৰোঁ। আৰু সেইকাৰণে ইয়াক জাষ্টিচিয়েবল বুলি কোৱা হয়। তেনেহ'লে যদি কোৱা হয় যে মৌলিক অধিকাৰসমূহক জাষ্টিচিয়েবল বুলি কিয় কোৱা হয়? যে যদি কোনোবাই মৌলিক অধিকাৰসমূহক ভংগ কৰে, তাৰ বিপক্ষে আমি কি কৰিব পাৰোঁ? কোৰ্টৰ ওচৰত যাব পাৰোঁ। আৰু এইটোৱে হ'ল কি? জাষ্টিচিয়েবল। তেনেহ'লে যদি কোৱা হয় মৌলিক অধিকাৰসমূহ জাষ্টিচিয়েবল হয়নে? হয়, যে জাষ্টিচিয়েবল হয়। তেনেহ'লে আমি ইয়াতে কি শিকিলোঁ? যে ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰসমূহ ভাৰতৰ সংবিধানৰ পাৰ্ট 3ত আছে, আৰ্টিকেল নম্বৰ 12 to 35। আৰু ইয়াক মেগনা কাৰ্টা বুলি কোৱা হয়। আৰু এই মৌলিক অধিকাৰসমূহ আমেৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। আৰু আমেৰিকাত এই অধিকাৰবোৰক বিল অফ ৰাইটছ বুলি কোৱা হয়। আৰু এই ৰাইটছবোৰ জাষ্টিচিয়েবল, কাৰণ যদি কোনোবাই এই অধিকাৰবোৰ ভংগ কৰে, তেতিয়া আমি তাৰ বিপক্ষে আমি কোৰ্টত ন্যায় বিচাৰি যাব পাৰোঁ। সেইকাৰণে ইয়াক জাষ্টিচিয়েবল বুলি কোৱা হয়। এতিয়া এই ৰাইটছবোৰ কিয় ফাণ্ডামেণ্টেল? এই ৰাইটছবোৰ কিয় মৌলিক অধিকাৰ? কাৰণ যে এই মৌলিক অধিকাৰসমূহ কনষ্টিটিউশ্যন বা সংবিধানে প্ৰদান কৰে, আৰু সংবিধানে কি কৰে? ইয়াক সুৰক্ষা দিয়ে বা প্ৰটেকশ্যন দিয়ে। সেইকাৰণে ইয়াক কি কোৱা হয়? ফাণ্ডামেণ্টেল ৰাইটছ বুলি কোৱা হয়।
আৰু এই ৰাইটছবোৰ মানুহৰ সকলো দিশ অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে সকলো দিশৰ উন্নতি হোৱাৰ কাৰণে এই ৰাইটছবোৰ বহুতেই দৰকাৰ হয়, বহুতেই প্ৰয়োজনীয় হয়। সেইকাৰণে ইয়াক কি কোৱা হয়? ফাণ্ডামেণ্টেল ৰাইটছ বুলি কোৱা হয়। তেনেহ'লে এই ৰাইটছবোৰক কিয় ফাণ্ডামেণ্টেল ৰাইটছ বুলি কোৱা হয়? যে ইয়াৰ কাৰণটো হ'ল কি, এই ৰাইটছটো সংবিধানে প্ৰদান কৰে আৰু সংবিধানে কি কৰে? সুৰক্ষা দিয়ে। আৰু এই অধিকাৰবোৰ মানুহৰ সকলো দিশৰ অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে বহুত দৰকাৰ হয়। সেইকাৰণে ইয়াক কি কোৱা হয়? ফাণ্ডামেণ্টেল ৰাইটছ বুলি কোৱা হয়। এতিয়া আমি আলোচনা কৰিম আমাৰ সংবিধানত কি কি মৌলিক অধিকাৰ প্ৰদান কৰিছে, জনগণক বা জনসাধাৰণক কি কি অধিকাৰ প্ৰদান কৰিছে সেই বিষয়ে আমি আলোচনা কৰিম। আমাৰ যেতিয়া ভাৰতৰ সংবিধানখন বনোৱা হৈছিল তেতিয়া ভাৰতৰ সংবিধানত মুঠ 7টা মৌলিক অধিকাৰ আছিল। তেনেহ'লে যদি কোৱা হয় যে যেতিয়া ভাৰতৰ কনষ্টিটিউশ্যনখন বনোৱা হৈছিল তেতিয়া মৌলিক অধিকাৰ কেইটা আছিল? 7টা। আৰু বৰ্তমান কেইটা আছে? বৰ্তমান আছে 6টা। এতিয়া আপোনালোকে যেতিয়া প্ৰশ্নটো চাব, প্ৰশ্নটো ভালদৰে চাইখিনি উত্তৰটো দিব। যে যদি সোধে যে ভাৰতৰ সংবিধান যেতিয়া বনোৱা হৈছিল বা যেতিয়া গৃহীত কৰা হৈছিল তেতিয়া ভাৰতৰ সংবিধানত কেইটা মৌলিক অধিকাৰ আছিল? তেতিয়া আছিল 7টা। আৰু বৰ্তমান কেইটা আছে? 6টা। আমি এতিয়া সেইবোৰৰ বিষয়ে আলোচনা কৰিম। আৰু প্ৰথম অধিকাৰটো হৈছে ৰাইট টু ইকুৱেলিটি, সমতাৰ অধিকাৰ। এই সমতাৰ অধিকাৰ আৰ্টিকল বা অনুচ্ছেদ নম্বৰ 14ৰ পৰা 18লৈ কি কৰা হৈছে? বৰ্ণনা কৰা হৈছে। তেনেহ'লে যদি কোৱা ৰাইট টু ইকুৱেলিটি, যিটো সমতাৰ অধিকাৰ, সেইটো কিমান নম্বৰ আৰ্টিকলত আছে? সেইটো 14ৰ পৰা 18 নম্বৰ আৰ্টিকলত আছে। আৰু দ্বিতীয়টো হ'ল ৰাইট টু ফ্ৰীডম, স্বাধীনতাৰ অধিকাৰ। এই স্বাধীনতাৰ অধিকাৰটো কিমান নম্বৰ আৰ্টিকলত আছে? আৰ্টিকল নম্বৰ 19 to 22। স্বাধীনতাৰ অধিকাৰটো ভাৰতৰ সংবিধানৰ আৰ্টিকল বা অনুচ্ছেদ নম্বৰ কিমান? 19ৰ পৰা 22ৰ ভিতৰত বৰ্ণনা কৰা হৈছে। তাৰপিছতটো হ'ল ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, শোষণৰ বিৰুদ্ধে অধিকাৰ। এই শোষণৰ বিৰুদ্ধে অধিকাৰ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ নম্বৰ 23 পৰা 24ত কি কৰা হৈছে? বৰ্ণনা কৰা হৈছে। তাৰপিছত হৈছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ। এই ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নম্বৰ 25ৰ পৰা 28ত কি কৰা হৈছে? বৰ্ণনা কৰা হৈছে। তাৰপিছতটো হ'ল কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ, সাংস্কৃতিক আৰু শিক্ষাৰ যিটো অধিকাৰ সেইটো কিমান নম্বৰ আৰ্টিকলত বৰ্ণনা কৰা হৈছে? 29 to 30 অনুচ্ছেদত বৰ্ণনা কৰা হৈছে। তাৰপিছত হৈছে ৰাইট টু প্ৰপাৰ্টি, সম্পত্তিৰ অধিকাৰ। এই সম্পত্তিৰ অধিকাৰটো আৰ্টিকল 31ত কি কৰা হৈছে? বৰ্ণনা কৰা হৈছে। যিটো সম্পত্তিৰ অধিকাৰ সেইটো কিমান নম্বৰ আৰ্টিকলত আছে? 31। তাৰপিছতটো হৈছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। এই সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটো আৰ্টিকল নম্বৰ 32ত কি কৰা হৈছে? বৰ্ণনা কৰা হৈছে। তেনেহ'লে যদি কোৱা হয় যে আমাৰ সমতাৰ অধিকাৰ কিমান নম্বৰ অনুচ্ছেদত আছে? 14 to 18। আমাৰ স্বাধীনতাৰ অধিকাৰটো 19 to 22। শোষণৰ বিৰুদ্ধে অধিকাৰটো কিমান নম্বৰ অনুচ্ছেদত বৰ্ণনা কৰিছে? 23 to 24। ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰটো কিমান নম্বৰ অনুচ্ছেদত বৰ্ণনা কৰিছে? 25 to 28। সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰটো কিমান নম্বৰ আৰ্টিকলত বৰ্ণনা কৰা হৈছে? 29 to 30। সম্পত্তিৰ অধিকাৰটো 31। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটো 32ত বৰ্ণনা কৰা হৈছে। এতিয়া আমি জানিলোঁ কি, যেতিয়া সংবিধান ৰচনা কৰা হৈছিল বা গৃহীত কৰা হৈছিল তেতিয়া মুঠ মৌলিক অধিকাৰ আছিল 7টা আৰু বৰ্তমান কিমান? 6টা। এতিয়া আমাৰ এই যিটো 6 নম্বৰ যিটো অধিকাৰ, ৰাইট টু প্ৰপাৰ্টি, যিটো সম্পত্তিৰ অধিকাৰ, এইটো এতিয়া কি কৰা হৈছে? আমাৰ মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছে। তেনেহ'লে যদি কোৱা হয় যে কোনটো মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছে, সেইটো হ'ল সম্পত্তিৰ অধিকাৰ, ৰাইট টু প্ৰপাৰ্টি। আৰু এইটো কিমান নম্বৰ আৰ্টিকলত আছে? 31ত। তেনেহ'লে আমি মুঠ পাইছিলোঁ কিমান? 7টা। তাৰ পৰা এটা বাদ দিয়া হৈছে, ৰাইট টু প্ৰপাৰ্টি, সম্পত্তিৰ অধিকাৰ, আৰ্টিকল নম্বৰ 31। তেনেহ'লে এতিয়া বৰ্তমান কেইটা থাকিল? 6খন বা 6টা। আৰু এই যিটো ৰাইট টু প্ৰপাৰ্টি
যিটো সম্পত্তিৰ অধিকাৰ এইটো 44th এমেণ্ডমেণ্ট 44th সংশোধনী আইনৰ জৰিয়তে কি কৰা হৈছে বাদ দিয়া হৈছে এতিয়া এইটো কোৱেশ্চন আহিব পাৰে যে যিটো সম্পত্তিৰ যিটো অধিকাৰ আছিল এইটো কিমান নম্বৰ সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছে এইটো কিমান নম্বৰ সংশোধনীৰ জৰিয়তে 44th এমেণ্ডমেণ্টৰ জৰিয়তে আৰু এই এমেণ্ডমেণ্টটো কেতিয়া হৈছিল 1978ত হৈছিল আৰু এই যিটো মৌলিক অধিকাৰ ৰাইট টু প্ৰপাৰ্টি যিটো বা সম্পত্তিৰ যিটো অধিকাৰ এতিয়া এইটো হ'ল লিগেল ৰাইটছ আৰু এইটো ক'ত আছে এতিয়া পাৰ্ট নম্বৰ 12 অংশ নম্বৰ কিমান 12ত আছে আৰু আৰ্টিকেল নম্বৰ 308 আছে গতিকে এইটো বহুত ইম্পৰ্টেণ্ট হয় যেহেতু মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছে আৰু ইয়াক লিগেল ৰাইটছ বনোৱা হৈছে সো এইটো দিব পাৰে যে বৰ্তমান সম্পত্তিৰ অধিকাৰটো কিমান নম্বৰ আৰ্টিকেলত আছে আৰ্টিকেল নম্বৰ বা অনুচ্ছেদ নম্বৰ 300A পাৰ্ট নম্বৰ 12 আৰু এইটো ফান্ডামেন্টাল ৰাইটছ হয় নে নহয় এইটো কি এতিয়া লিগেল ৰাইটছ যে আগতে এইটো কি আছিল ফান্ডামেন্টাল ৰাইটছ আছিল এতিয়া বৰ্তমান এইটো কি লিগেল ৰাইটছ আৰু কিমান নম্বৰ আৰ্টিকেল অনুচ্ছেদ নম্বৰ কিমান 300A আৰু পাৰ্ট নম্বৰ 12 তেনেহলে ইয়াত আমি কি শিকিলো যে আমাৰ যিটো ৰাইট টু প্ৰপাৰ্টি যিটো সম্পত্তিৰ অধিকাৰ আছিল এইটো 44th এমেণ্ডমেণ্ট বা সংশোধনীৰ জৰিয়তে বাদ দিয়া হৈছে আৰু এইটো কেতিয়া হৈছিল 1978ত হৈছিল আৰু এইটো বৰ্তমান এটা লিগেল ৰাইটছ আৰু এইটো পাৰ্ট 12ত আছে আৰু আৰ্টিকেল নম্বৰ 308 আছে এতিয়া আমি যিটো প্ৰথম মৌলিক অধিকাৰ আছিল ৰাইট টু ইকুৱেলিটি সমতাৰ অধিকাৰ হেতুৰ বিষয়ে আলোচনা কৰিম যে আমি ৰাইট টু ইকুৱেলিটি সমতাৰ অধিকাৰটো আৰ্টিকেল নম্বৰ কিমান আছিল যে 14 পৰা 18 লৈ 14 to 18 লৈ এই ৰাইট টু ইকুৱেলিটিৰ অন্তৰ্গত 5খন কি আছে অধিকাৰ আছে আৰু হেবোৰ হৈছে আৰ্টিকেল 14 এই 14ত কোৱা হৈছে সকলোৱে কি আইনৰ চকুত সমান আৰু সকলোকে কি সমানভাৱে কি কৰা হ'ব সুৰক্ষা দিয়া হ'ব প্ৰটেকচন কৰা হ'ব সকলো আইনৰ চকুত সমান আৰু সকলোকে সমান কি কৰা হ'ব সুৰক্ষা দিয়া হ'ব আইনৰ জৰিয়তে এইটো কিমান নম্বৰ অনুচ্ছেদত কোৱা হৈছে আৰ্টিকেল নম্বৰ 14ত কোৱা হৈছে আৰু 15ত কোৱা হৈছে যে কাৰোবাক আমি যে ধৰ্ম জাতি বা কাষ্ট এইবিলাকৰ ওপৰত বেছ কৰি বা কাৰোবাৰ জন্মৰ ঠাইৰ ওপৰত বেছ কৰি ডিসক্ৰিমিনেশ্যন কৰিব নোৱাৰো এটো কিমান নম্বৰ আৰ্টিকেলত কোৱা হৈছে আৰ্টিকেল নম্বৰ 15ত কোৱা হৈছে যে আমি কাৰোবাৰ ধৰ্ম জাতি এইবিলাকৰ ওপৰত বেছ কৰি আমি কাকো কি ডিসক্ৰিমিনেশ্যন কৰিব নোৱাৰো তাৰ পিছতো হৈছে যে আমাৰ যিবিলাক চৰকাৰী যিবিলাক এপইন্টমেন্ট আছে বা চৰকাৰী যিবিলাক নিযুক্তি আছে সেই চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত সকলোকে কি কৰা হ'ব সমান অধিকাৰ দিয়া হ'ব বা সমান সুবিধা দিয়া হ'ব এতিয়া চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত সমান অধিকাৰ দিয়া হ'ব সকলোকে এটো কিমান নম্বৰ আৰ্টিকেলত কোৱা হৈছে আৰ্টিকেল নম্বৰ 16ত কোৱা হৈছে তেনেহলে আৰ্টিকেল নম্বৰ 14ত কোৱা হলে যে আইনৰ চকুত সকলো সমান আৰু সকলোকে সমান কি কৰা হ'ব সুৰক্ষা দিয়া হ'ব হেটো হল আৰ্টিকেল নম্বৰ 14 আৰু আৰ্টিকেল নম্বৰ 15ত কলে কাকো জাতি ধৰ্ম বৰ্ণ এইবিলাকৰ ওপৰত বেছ কৰি কাকো কি কৰা নহব ডিসক্ৰিমিনেট কৰা নহব আৰ্টিকেল 16ত কি কলে যে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত সকলোকে সমান সুবিধা দিয়া হ'ব তাৰ পিছতো হল আৰু আৰ্টিকেল 17ত কৈছে যে যেটো অস্পষ্টতা যে আগতে যেনেকৈ মানুহৰ ভিতৰত এটা কি আছিল এটা ভাৱ আছিল যে যদি আপাৰ কাষ্ট লোয়াৰ কাষ্ট এই যেটো ভাৱ আছিল যদি আপাৰ কাষ্টৰ মানুহে যদি লোয়াৰ কাষ্টক ছুৱে তে কি হ'ব হি ইমপিউৰ হ'ব অশুদ্ধ হৈ যাব এই যেটো অস্পষ্টতা যে কাৰোবাক ছুব নোৱাৰে এইটো যেটো এটো কি কৰা হৈছে এভলিউশন কৰা হৈছে এই যেটো প্ৰথা আছিল যে আপাৰ কাষ্ট মানুহে লোয়াৰ কাষ্ট মানুহক কি কৰিব নোৱাৰিব স্পৰ্শ কৰিব নোৱাৰিব এইটো যেটো প্ৰথা আছিল এইটো আৰ্টিকেল 17ত কি কৰা হৈছে নিষেধ কৰা হৈছে এইটো নাইকিয়া কৰি দিয়া হৈছে তেনে যদি কোৱা হয় এভলিউশন অফ আনটাচেবিলিটি এইটো কিমান নম্বৰ আৰ্টিকেলত কোৱা হৈছে আৰ্টিকেল নম্বৰ 17ত আৰু এইটো বহুত ইম্পৰ্টেন্ট হয় বহুতো কম্পিটিটিভ পৰীক্ষাত এইটো কোৱেশ্চন অহা দেখা যায় যে এভলিউশন অফ আনটাচেবিলিটি এণ্ড প্ৰভিশন অফ ইটস প্ৰেক্টিসেস এইটো কিমান নম্বৰ আৰ্টিকেলত কোৱা হৈছে আৰ্টিকেল নম্বৰ 17ত কোৱা হৈছে যে কাৰোবাক কি যে ছুব নোৱাৰি বা অস্পষ্টতা স্পৰ্শ কৰিলে যে অশুদ্ধ হৈ যাব ইমপিউৰ হ'ব
বা এইটো যিটো যে প্ৰথা চলিছিল মানুহৰ ভিতৰত এইটো বন্ধ কৰা হৈছিল কিমান নম্বৰ অনুচ্ছেদৰ জৰিয়তে আৰ্টিকেল নম্বৰ 17 জৰিয়তে এভলিউশ্যন অফ আনটাচেবিলিটি আৰু তাৰপিছত হ'ল আৰ্টিকেল নম্বৰ 18ত কোৱা হৈছে কি এই যিবিলাক আগৰ মানুহে কিছুমান টাইটেল লিখিছিল যে জমিদাৰী বা জমিনদাৰ এনেকুৱা কিছুমান টাইটেল লিখিছিল যিবিলাক এডুকেশ্যনেল বা সামৰিক বাহিনীৰ লগত কোনো জড়িত নহয় সেইবিলাক মানুহে কি কৰিছিল এনেই নিজৰ ইচ্ছামতে লিখিছিল জমিনদাৰ এনেকুৱা হিচাপত লিখিছিল সেইবোৰ কি কৰা হৈছে নাইকিয়া কৰি দিয়া হৈছে কোনটো আৰ্টিকেলৰ জৰিয়তে আৰ্টিকেল নম্বৰ 18ত জাষ্ট মানুহে কোনবিলাক উপাধি লিখিব পাৰিব যিবিলাক সামৰিক বাহিনীয়ে প্ৰদান কৰিছে বা যিবিলাক শিক্ষাগত যিবিলাক উপাধি জাষ্ট এইবিলাক টাইটেল ইউজ কৰিব পাৰিব যিবিলাক আগৰ যিবিলাক টাইটেল জমিদাৰ এইবিলাক টাইটেল কি কৰিব নোৱাৰিব মানুহে ব্যৱহাৰ কৰিব নোৱাৰিব এইটো আৰ্টিকেল নম্বৰ 18ত কোৱা হৈছে তাৰপিছত হ'ল স্বাধীনতাৰ অধিকাৰ এই স্বাধীনতাৰ অধিকাৰটো কিমান নম্বৰ অনুচ্ছেদত কোৱা হৈছে 19 to 22ত কোৱা হৈছে যিটো আৰ্টিকেল 19 এই 19 নম্বৰ যিটো আৰ্টিকেল এইটোৱে 6 ধৰণৰ স্বাধীনতা কি কৰে সুৰক্ষা দিয়ে বা প্ৰটেকশ্যন কৰে আৰু সেই অধিকাৰবোৰ কি কি সেইবোৰ হ'ল স্পীচ এণ্ড এক্সপ্ৰেছন কিবা এটা কোৱাৰ বা প্ৰকাশ কৰাৰ যিটো অধিকাৰ সেইটো প্ৰদান কৰিছে আৰু এছেম্বলি আৰু মানুহে একত্ৰিত হোৱা বা এটা ঠাইত বৈঠক হিচাপে বহা সেইটো অধিকাৰ প্ৰদান কৰিছে আৰু এছ'চিয়েশ্যন সংগঠন কৰাৰ অধিকাৰ প্ৰদান কৰিছে মুভমেণ্ট যে ভাৰতৰ যিকোনো ঠাইত মুক্তভাৱে কি কৰিব পাৰিব চলাফুৰা কৰিব পাৰিব এইটো অধিকাৰ প্ৰদান কৰিছে ৰেচিডেন্স ভাৰতৰ যিকোনো ঠাইত বসবাস কৰিব পাৰিব আৰু প্ৰফেশ্যন ভাৰতবৰ্ষৰ ভিতৰত যিকোনো বৃত্তি কৰিব পাৰিব যিকোনো এটা প্ৰফেশ্যন কি কৰিব পাৰিব চুজ কৰিব পাৰিব কোনোবাই বিজনেছ কৰিব কোনোবাই শিক্ষকতা কৰিব এইবিলাক যিকোনো প্ৰফেশ্যন মানুহে কি কৰিব পাৰিব এই আৰ্টিকেল 19ৰ আণ্ডাৰত কি কৰিব পাৰিব এইবিলাক কৰিব পাৰিব আৰু এইবিলাক অধিকাৰ এই আৰ্টিকেল 19এ কি কৰিছে প্ৰদান কৰিছে তেনে যদি কোৱা হয় যে আৰ্টিকেল 19এ কেই ধৰণৰ স্বাধীনতা সম্পৰ্কীয় কি কৰিছে অধিকাৰক সুৰক্ষা দিয়ে 6 ধৰণৰ কি যে স্পীচ এণ্ড এক্সপ্ৰেছন এছেম্বলি এছ'চিয়েশ্যন মুভমেণ্ট ৰেচিডেন্স এণ্ড প্ৰফেশ্যন তাৰপিছতটো হ'ল আৰ্টিকেল 20ত কোৱা হৈছে এতিয়া কোনোবা মানুহে এটা অপৰাধ কৰিছে নে নাই এতিয়া সেইটোৰ ওপৰত আমি বেছ কৰি কিবা এটা মতামত দিব নোৱাৰোঁ যেতিয়ালৈকে সেই মানুহজন কোৰ্টত অপৰাধী হিচাপে কি কৰা হয় চিনাক্ত হোৱা নাই বা কোৰ্টে তাক কোনো পানিছমেণ্ট দিয়া নাই তেতিয়ালৈকে আমি তাক অপৰাধী বুলি ক'ব নোৱাৰোঁ যেতিয়ালৈকে কোৰ্টে তাক ৰিকগনাইজ কৰা নাই এজ এ ক্ৰিমিনেল বুলি আৰু এইটো যিটো অধিকাৰ এই অধিকাৰটো কিমান নম্বৰ আৰ্টিকেলত কোৱা হৈছে আৰ্টিকেল নম্বৰ 20 তাৰপিছত হ'ল প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি যিটো জীয়াই থকাৰ অধিকাৰ আৰু যিটো ব্যক্তিগত যিটো স্বাধীনতা এইটো কিমান নম্বৰ আৰ্টিকেলত কৈছে আৰ্টিকেল নম্বৰ 21 আমি আৰু এটা কথা জানো কি যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ক্ষমতা ঘোষণা কৰিব পাৰে আৰু এই জৰুৰীকালীন ক্ষমতা যেতিয়া ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰে তেতিয়া কি যে ভাৰতৰ জনসাধাৰণে যিবোৰ মৌলিক অধিকাৰ কি কৰে ভোগ কৰি থাকে এই মৌলিক অধিকাৰবোৰ কি কৰা হয় খৰ্ব কৰা হয় বা বাতিল কৰা হয় কিন্তু যেতিয়া এই জৰুৰীকালীন ক্ষমতা ঘোষণা কৰে ৰাষ্ট্ৰপতিয়ে তেতিয়া মাত্ৰ দুটা অধিকাৰ কি কৰা হয় বাহাল থাকে বাতিল কৰা নহয় সেই অধিকাৰ দুটা কি এই আৰ্টিকেল 20 আৰু আৰ্টিকেল 21ত যি দুটা প্ৰদান কৰিছে যে প্ৰটেকশ্যন ইন ৰেছপেক্ট অফ কনভিকশ্যন ফৰ অফেন্সেছ আৰু এটা কি যে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি যে কোনোবাই কি কৰিব পাৰিব যে মৰ্যাদাপূৰ্ণ হিচাপে জীৱন যাপন কৰিব পাৰিব যেতিয়ালৈ কোনোবা মানুহৰ কিবা অফেন্স বা অপৰাধ কৰা নাই বা কৰিছেনে নাই যেতিয়ালৈকে ন্যায়ালয়ে বা কোৰ্টে তাক অপৰাধী বুলি চিনাক্তকৰণ নকৰে তেতিয়ালৈকে তাক কি অপৰাধী বুলি কোনেও ক'ব নোৱাৰে আৰু এইটো যিটো মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰাৰ যিটো অধিকাৰ এইটো আৰ্টিকেল 20এ প্ৰদান কৰিছে আৰু যিটো জীয়াই থকাৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ সেইটো 21ত প্ৰদান কৰিছে আৰু এই দুটা অধিকাৰ জৰুৰীকালীন ক্ষমতা ঘোষণা কৰাৰ সময়তো কি থাকে নাগৰিকৰ ওচৰত বাহাল থাকে আৰ্টিকেল নম্বৰ 21 এত কোৱা হৈছে যে ৰাইট টু এলিমেণ্টাৰী এডুকেশ্যন যিটো প্ৰাথমিক শিক্ষা এইটো হ'ল কি এটা মৌলিক অধিকাৰ নাগৰিকৰ মৌলিক অধিকাৰ
আৰু এইটো ৰাষ্ট্ৰই কি কৰিব লাগিব, প্ৰত্যেকজন নাগৰিককে যে এলিমেণ্টাৰী এডুকেশ্যনটো প্ৰদান কৰিব লাগিব। তেনেহ'লে যদি কোৱা হয় ৰাইট টু এলিমেণ্টাৰী এডুকেশ্যনটো কিমান নম্বৰ আৰ্টিকেলত উল্লেখ কৰা হৈছে, আৰ্টিকেল নম্বৰ 21A কোৱা হৈছে। তাৰপিছৰটো হ'ল যে কাৰোবাক যদি কোনোবাই যদি এৰেষ্ট কৰে বা যিজন পুলিচে হওক যাক এৰেষ্ট কৰিছে সেই পুলিচজনৰ ওচৰত সেই মানুহজনে যে তেওঁ সুধিব পাৰে যে মোক কিয় এৰেষ্ট কৰা হৈছে বা কি কাৰণে মোক এৰেষ্ট কৰা হৈছে, আপোনাৰ তাতে পাৰ্মিশ্যন আছে নেকি, এনেকুৱা সুধিব পাৰে যে কিয় এৰেষ্ট কৰা হৈছে। বা আৰু তেওঁ কি কৰিব পাৰিব, তেওঁক নিজে ডিফেন্স কৰিবলৈ তেওঁ নিজে উকিল ধৰিব পাৰিব বা এডভকেট ল'ব পাৰিব কোৰ্টত। এইবিলাক কোনটো আৰ্টিকেলে প্ৰদান কৰিছে, আৰ্টিকেল নম্বৰ 22 প্ৰদান কৰিছে। যে মানুহ এজনক কিয় এৰেষ্ট কৰাইছে বা নিজকে ডিফেণ্ড কৰিবলৈ কি কৰিব পাৰিব, এজন এডভকেট ল'ব পাৰিব। এইবিলাক আৰ্টিকেল নম্বৰ 22 প্ৰদান কৰা হৈছে। তাৰপিছতটো হ'ল ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, শোষণৰ বিৰুদ্ধে অধিকাৰ। এই শোষণৰ বিৰুদ্ধে অধিকাৰটো কিমান নম্বৰ আৰ্টিকেলত কোৱা হৈছে, আৰ্টিকেল নম্বৰ 23 আৰু আৰ্টিকেল নম্বৰ 24 কোৱা হৈছে। এই আৰ্টিকেল নম্বৰ 23 কোৱা হৈছে যে যিবিলাক ফ'ৰ্চ লেবাৰ জোৰকৈ বা কাৰোবাক বলপূৰ্বক হিচাপে কাম কৰাব নোৱাৰে। যে আগৰ দিনত কি আছিল, যে আগৰ দিনত মানুহে কি হৈছিল, দাস বেচা কিনা কৰিছিল, মানুহক বেচা কিনা কৰা হৈছিল আৰু সেইবিলাকৰ জৰিয়তে কি কৰা হৈছিল, কাম আদায় কৰা হৈছিল বা কাম কৰা হৈছিল। কিন্তু এতিয়া মানুহক কি কৰিব নোৱাৰে, এইটো বেচা কিনা কৰিব নোৱাৰে আৰু কাৰোবাক জোৰকৈ কাম কৰাব নোৱাৰে। এইটো কিমান নম্বৰ আৰ্টিকেল প্ৰদান কৰিছে এইটো অধিকাৰ, এইটো আৰ্টিকেল নম্বৰ 23 কোৱা হৈছে যে কাৰোবাক যে ফ'ৰ্চ বা জোৰকৈ কাম কৰাব নোৱাৰি আৰু কাৰোবাক কি কৰিব নোৱাৰি, যে বেচা কিনা কৰিব নোৱাৰি আৰু এইটো এটা অপৰাধ। তাৰপিছতো হ'ল আৰ্টিকেল নম্বৰ 24 কোৱা হৈছে যিবিলাকৰ বয়স 14 ইয়াৰ্ছৰ তলত হয় বা 14 বছৰৰ তলত হয় সেইবিলাকক কি ফেক্টৰী বা উদ্যোগ বা কাৰখানাত কাম কৰাব নোৱাৰে। যিবিলাক শিশু 14 বছৰ বয়সৰ তলত সেইবিলাকক কাৰখানা বা ফেক্টৰীত কি কৰিব নোৱাৰে, কাম কৰাব নোৱাৰে। এইটোত এই আৰ্টিকেল নম্বৰ 24 কি কৰিছে, নিষেধাজ্ঞা প্ৰদান কৰিছে বা নিষেধ প্ৰদান কৰিছে। তাৰপিছত হ'ল ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ। এই ধৰ্মীয় স্বাধীনতাৰ অধিকাৰটো আৰ্টিকেল নম্বৰ বা অনুচ্ছেদ নম্বৰ 23 and 24 কি কৰা হৈছে, বৰ্ণনা কৰা হৈছে। তেনেহ'লে যদি কোৱা হয় যে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ধৰ্মীয় স্বাধীনতাৰ কথা উল্লেখ কৰা হৈছে, অনুচ্ছেদ নম্বৰ 25 to 28। আৰ্টিকেল নম্বৰ 25 কৰি হৈছে যিকোনো ব্যক্তিয়ে কি কৰিব, যিকোনো ধৰ্ম নিজৰ ইচ্ছামতে কি কৰিব পাৰিব, মানিব পাৰিব, তাক কোনোবাই জোৰ কৰি ধৰ্মান্তৰ কৰিব নোৱাৰে। সেইটো আৰ্টিকেল নম্বৰ 25 কোৱা হৈছে। আৰু 26 কোৱা হৈছে, আৰ্টিকেল নম্বৰ 26 কোৱা হৈছে যে তেওঁ ধৰ্মীয় যিবিলাক কাম কাজ সেইবিলাক কৰাৰ ক্ষেত্ৰত তেওঁৰ কি স্বাধীনতা প্ৰদান কৰা হৈছে। চাপ'জ ধৰা কোনোবাই ধৰ্ম প্ৰচাৰৰ কাৰণে কি কৰিব পাৰে, কিছুমান কাম কাজ কৰিব পাৰে আৰু এইটো ক্ষেত্ৰতে কি কৰা হৈছে, স্বাধীনতা প্ৰদান কৰা হৈছে। কিন্তু তেওঁ ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈ কাৰোবাক জোৰ কৰিব নোৱাৰিব। সেইটো আৰ্টিকেল নম্বৰ 25 কি কৰা হৈছে, সেইটো মেনশ্যন কৰা হৈছে বা বৰ্ণনা কৰা হৈছে। যে অনুচ্ছেদ নম্বৰ 27 কোৱা হৈছে ধৰ্মীয় কাম কাজৰ কাৰণে বা কোনোবাই ধৰ্মীয় কাম কাজৰ কাৰণে কি কৰিব, কাৰোবাৰ পৰা কি কৰিব, টেক্স বা পইচা পাতি জোৰকৈ ল'ব নোৱাৰিব। যদি কোনোবাই ইচ্ছা কৰি দিয়ে দিব বা কোনোবাই জোৰকৈ ল'ব নোৱাৰে। আৰু এইটো আৰ্টিকেল নম্বৰ 27 কোৱা হৈছে যে আৰ্টিকেল নম্বৰ 27 কি কৈছে, যে কোনোবাই ধৰ্মৰ কাৰণে বা ধৰ্মীয় কাম কাজৰ কাৰণে কোনোবাই কাৰোবাৰ পৰা জোৰকৈ পইচা বা কৰ আদায় কৰিব নোৱাৰে, পইচা ল'ব নোৱাৰে। কোনোবাই ধৰ্মীয় কাম কাজৰ কাৰণে জোৰকৈ পইচা ল'ব নোৱাৰে আৰু এইটোৰ কাৰণে স্বাধীনতা প্ৰদান কৰিছে। আৰু এইটো কিমান নম্বৰ অনুচ্ছেদত স্বাধীনতা প্ৰদান কৰিছে, আৰ্টিকেল নম্বৰ 27। তাৰপিছত কোৱা হৈছে যে যদি কোনোবা শিক্ষাগত অনুষ্ঠানত যদি কিবা ধৰ্মীয় কিবা যদি পূজা অৰ্চনা যদি চলি থাকে তাতে কোনোবাই মেণ্ডেটৰী বা উপস্থিত হোৱাটো বাধ্যতামূলক নহয়, তাৰ পৰা কোনোবাই উপস্থিত নহ'বও পাৰে। আৰু এনেকুৱা ধৰণৰ স্বাধীনতা প্ৰদান কৰিছে আৰ্টিকেল নম্বৰ 28। যে কি, যে যদি কোনোবা শিক্ষাগত অনুষ্ঠানত যদি কিবা পূজা অৰ্চনা বা কিবা যদি ধৰ্মীয় কাম কাজ চলে আৰু তাতে কোনোবাই উপস্থিত থকাটো বাধ্যতামূলক নহয় আৰু এইটো
প্ৰদান কৰিছে আৰ্টিকেল নম্বৰ 28ত। তাৰপিছতটো হ'ল কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, আৰু এইটো কিমান নম্বৰ অনুচ্ছেদত কোৱা হৈছে? আৰ্টিকেল নম্বৰ 29 আৰু 30ত কোৱা হৈছে। আৰু এই 29 আৰ্টিকেল নম্বৰ 29ত কোৱা হৈছে যে যিবিলাক সংখ্যালঘু মানুহ আছে আৰু সেই সংখ্যালঘুৰ মানুহৰ যিটো সংস্কৃতি, যিটো ভাষা, এইবিলাক কি কৰিব পাৰিব? যে আৰ্টিকেল 29ৰ অধীনত কি কৰিব পাৰিব? সিহঁতে প্ৰটেক্ট কৰিব পাৰিব, সুৰক্ষা দিব পাৰিব। যিবিলাক সংখ্যালঘুৰ মানুহৰ যিবিলাক সংস্কৃতি, যিবিলাক ভাষা, সেইবিলাক সুৰক্ষা প্ৰদান কৰিব পাৰিব। আৰু এইটো কিমান নম্বৰ আৰ্টিকেলত কোৱা হৈছে? আৰ্টিকেল নম্বৰ 29ত কোৱা হৈছে। আৰু এই সংখ্যালঘু মানুহে কি কৰিব পাৰিব? সিহঁতে কিছুমান শিক্ষাগত অনুষ্ঠানো কি কৰিব পাৰিব? প্ৰতিষ্ঠা কৰিব পাৰিব। সিহঁতৰ ভাষা, সংস্কৃতি এইবিলাক কি কৰিবৰ কাৰণে? প্ৰমোট কৰিবৰ কাৰণে, বা সেইবিলাক ধৰি ৰখাৰ কাৰণে কিছুমান শিক্ষাগত অনুষ্ঠানো কি কৰিব পাৰিব? প্ৰতিষ্ঠা কৰিব পাৰিব। আৰু এইটো কিমান নম্বৰ আৰ্টিকেলত কোৱা হৈছে? এটা আৰ্টিকেল নম্বৰ 30ত কোৱা হৈছে যে সংখ্যালঘু মানুহে নিজৰ কি সংস্কৃতি, ভাষা এইবিলাক ৰক্ষাৰ কাৰণে কিছুমান শিক্ষাগত অনুষ্ঠানো কৰিব পাৰে বা স্থাপন কৰিব। এইটো আৰ্টিকেল নম্বৰ 30ত কোৱা হৈছে। তাৰপিছৰ মৌলিক অধিকাৰটো হ'ল ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিজ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। আৰু এই সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটো কিমান নম্বৰ অনুচ্ছেদত কোৱা হৈছে? আৰ্টিকেল নম্বৰ 32ত। চোৱা, আমি 30ৰ পিছত কি পালোঁ? 32। আৰু এই 31ত এটা আছিল কি? সম্পত্তিৰ অধিকাৰ। আৰু সেই সম্পত্তিৰ অধিকাৰটো কি কৰাইছে? যে মৌলিক অধিকাৰৰ পৰা 44 নম্বৰ সংশোধনীৰ জৰিয়তে কি কৰা হৈছে? বাতিল কৰা হৈছে। কিমান চনত? 1978ত। আৰু তাৰপিছৰটো হ'ল কি? সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। আৰু এইটো কিমান নম্বৰ অনুচ্ছেদত আছে? এইটো অনুচ্ছেদ নম্বৰ 32ত আছে। আৰু যিটো এই ৰাইট টু কনষ্টিটিউচনেল যিটো ৰেমিডিজ, যিটো সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, এই অধিকাৰটোক কনষ্টিটিউচনৰ হাৰ্ট বুলি কোৱা হয়। তেনেহ'লে যদি কোৱা হয় যে আমি কোনটো মৌলিক অধিকাৰক কনষ্টিটিউচনৰ হাৰ্ট বুলি জানো, সেইটো হ'ব কনষ্টিটিউচনেল ৰেমিডিজ। আৰু এইটো কিমান নম্বৰ অনুচ্ছেদত আছে? 32 নম্বৰ অনুচ্ছেদত আছে। আৰু এই কনষ্টিটিউচনেল ৰেমিডিজটো কি? এই অধিকাৰটো যিটো সাংবিধানিক প্ৰতিকাৰৰ যিটো অধিকাৰ, এই অধিকাৰটোৱে বুজায় কি? যদি কোনোবাই কাৰোবাৰ মৌলিক অধিকাৰ ভংগ কৰে, তেতিয়া সেই মানুহজনৰ বিপক্ষে কি কৰিব পাৰে? সেই মানুহজনে কোৰ্টত গৈ ন্যায় বিচাৰিব পাৰে বা কোৰ্টত গৈ কেছ কৰিব পাৰে। এই যিটো অধিকাৰ, এইটো হ'ল কি? সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। আৰু তেতিয়া কি কৰিব? সুপ্ৰিম কোৰ্টে কি কৰিব? 5টা ৰিট জাৰি কৰিব, পৰমাদেশ জাৰি কৰিব। 5টা পৰমাদেশৰ জৰিয়তে কি কৰিব? মানুহৰ মৌলিক অধিকাৰবোৰ ৰক্ষা কৰে সুপ্ৰিম কোৰ্টে বা উচ্চতম ন্যায়ালয়ে। আৰু এই পৰমাদেশবোৰ কি বা ৰিটবোৰ কি? হেবাছ কৰ্পাছ, মেণ্ডামাছ, প্ৰহিবিশ্যন, চাৰ্চিয়ৰী, কোৱাৰেণ্টো। আৰু এইবোৰৰ বিষয়ে আমি বেলেগকৈ এটা ভিডিঅ' বনোৱা হ'ব। আৰু সেই ভিডিঅ'টোত এই ৰিটছবোৰৰ বিষয়ে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল লাগে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং।